আজি সানডে বৰ্তমান মই পোৱালি এটাৰ লগত খেলি আছোঁ গৰু পোৱালিৰ লগত আৰু এইজনী তাৰ মাকজনী উৎপাত লগাইছে ভাবিছে তাৰ পোৱালিটোক আমি লৈ যাম বেচাৰি মাকজনী বান্ধি থোৱা হৈছে নহয় ঘৰটোক লাগিছে বোলা ইমান মৰম লগা পোৱালিটো অলপ মৰম কৰি লৈছোঁ বৰ্তমান আমি ধান উঠাবৰ কাৰণে ৰখি আছোঁ যিহেতু আমাৰ দিদি বা আমি কেতিয়াবা ভজিবলৈ মাতো আহি পোৱাহি নাই সেইকাৰণে আমি গৰু পোৱালিটোৰ লগত খেল লগাই আছোঁ মৰম লগা পোৱালিটো অলপ খজুৱাই দিছোঁ দিদি আহি গ'ল এতিয়া আমি যাম ভঁৰালত ধান উঠামগৈ আজি মৰণা মৰা হৈছিলে আৰু বৰ্তমান এইখিনি ধান ওলাইছে আমাৰ দিদিয়ে এতিয়া আনিছে ধানখিনি এয়া মই উঠাই লৈছোঁ গৈছোঁ টিক 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 টিককৈ ভঁৰাললৈ আৰু ইয়াতে তিৰপাল থৈছোঁ যাতে এই গিলানটো তাত ধুনীয়াকৈ পৰি যায় ধুনীয়া টেকনিক লগাইছে কামটো সোনকালে হ'বলৈ আজি চানডে নহয় দিদিও চাগে বজাৰলৈ যাব দিদিক ভজি চিটি মাতিয়ে থাকোঁ আৰু আমাৰ মৰমৰ দিদি এতিয়া আমাৰ ধান উঠা হৈ গ'ল আৰু এই মাৰিকেইডালক কয় উখন আৰু উখনটো আমি থলোঁ এডাল হালোৱা চাৰি তলৰ পৰা বস্তাটো উঠাই দিছে এয়া তিৰপালখন উঠাই দিছে নহ'লে বৰষুণে তিতিব যে এতিয়া মই লাহেকৈ ভঁৰালটো তলা মাৰিছোঁ মানে মাৰিব লৈছোঁ আৰু যিহেতু ধান উঠাই হৈ গ'ল ইয়াতে আমাৰ বছৰটোৰ খেতিৰ ধান ষ্টক কৰি থোৱা হয় ইয়াত জখলাডাল দেখিছে এতিয়া জখলা বাঁহৰ জখলাডাল কাঠৰ জখলাডাল আছিলে মই এদিন ধানৰ বস্তা এটালৈ উঠি দিওঁতে মাৰকৈ ভাঙি গ'ল নহয় সেইকাৰণে এতিয়া বাঁহৰ জখলা দিয়ে উঠিবলগীয়া হৈছে আৰু সময় সুবিধা মানে বনাব লাগিব আৰু বৰ্তমান আমাৰ ধান উঠাই হৈ গৈছে এতিয়া জখলাডাল জেগাত থৈ দিব লাগিব জেগাত জখলাডাল নাথাকিলে বছে 12 বজাই দিব কিন্তু আমাৰ বছ কিন্তু বৰ ডেঞ্জাৰ মানুহ দেই ডেঞ্জাৰ মানে ডিচিপ্লিন মানুহ মোৰ নিচিনাকৈ সদায় গালি খাই থাকোঁ অ'কে আজিলৈ ভিডিঅ'টো ইমানতে দেই আপোনালোকৰ দেওবাৰটো কেনেকৈ পাৰ হয় জনাবচোন।